কিমানটা ঘোষা আছে 1000 ঘোষা আছে এই কুৱেশ্যনটো APSC যি ডিপাৰ্টমেণ্টেল এক্সাম হয় তাত আহিছিলে শংকৰদেৱৰ ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থকেইখনৰ নাম কি কি প্ৰথমখন হৈছে ভক্তি প্ৰদীপ ভক্তি ৰত্নাকৰ নিবি নৱহিত সংবাদ আৰু অনাদিপাতন শংকৰদেৱৰ সংস্কৃত গ্ৰন্থখনৰ নাম কি ভক্তি ৰত্নাকৰ শংকৰদেৱৰ নাম প্ৰসংগমূলক গ্ৰন্থ দুখনৰ নাম লিখা কীৰ্তন আৰু গুণমালা শংকৰদেৱৰ বৈষ্ণৱ সাহিত্যৰ কীৰ্তিস্তম্ভ কি কীৰ্তন কীৰ্তন কেইটা খণ্ডৰ সমষ্টি ২৭টা খণ্ডৰ সমষ্টি শংকৰদেৱৰ গুণমালা কি কুসুমমালাক শংকৰদেৱৰ গুণমালা বুলি কোৱা হয় শংকৰদেৱৰ গুণমালা গ্ৰন্থত কিমানটা পদ আছে ৩৩৭টা পদ আছে শংকৰদেৱে কোনজন ৰজাৰ অনুপ্ৰেৰণাত গুণমালা পুথিখন ৰচনা কৰিছিল নৰনাৰায়ণ অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা কোন শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি আছিল সিংহযাত্ৰা অংকীয়া নাটৰ ভাষা কি বজ্ৰাৱলী শংকৰদেৱৰ অংকীয়া নাটৰ সংখ্যা কিমান ৬খন শংকৰদেৱৰ অংকীয়া নাট কেইখনৰ নাম কি কি পত্নীপ্ৰসাদ কালীয় দমন কেলিগোপাল ৰুক্মিণী হৰণ পাৰিজাত হৰণ আৰু ৰাম বিজয় শংকৰদেৱ ৰচিত সৰ্ববৃহৎ নাটকখনৰ নাম কি ৰুক্মিণী হৰণ কালীয় দমন কেলিগোপাল ৰুক্মিণী হৰণ আৰু পাৰিজাত হৰণ এই নাটকেইখন শংকৰদেৱে ক'ত ৰচনা কৰিছিল পাটবাউসীত ৰচনা কৰিছিল শংকৰদেৱৰ শেষ নাটকখনৰ নাম কি নাইবা শংকৰদেৱৰ শেষ ৰচনাখন কি আছিল ৰাম বিজয় শংকৰদেৱৰ ভতিমা কিমান প্ৰকাৰৰ শংকৰদেৱৰ ভতিমা ৩ প্ৰকাৰৰ প্ৰথম প্ৰকাৰটো হৈছে নাট ভতিমা দ্বিতীয়টো হৈছে দেৱ ভতিমা আৰু তৃতীয়টো হৈছে ৰাজ ভতিমা গুৰু ভতিমা প্ৰৱৰ্তক কোন আছিল মাধৱদেৱ আছিল গুৰু ভতিমাৰ প্ৰৱৰ্তক মাধৱদেৱ শংকৰদেৱৰ প্ৰথমটো বৰগীতৰ নাম কি আছিল মন মেৰি ৰাম চৰণিহি লাগো প্ৰথম বৰগীত আছিল শংকৰদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল ২৪০টা বৰগীতৰ ভাষা কি বজ্ৰাৱলী শংকৰদেৱে পঢ়াৰ পো বুলি কোনজন শিষ্যক সম্বোধন কৰিছিল মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল ১৪৮৯ খ্ৰীষ্টাব্দত মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল ১৪৮৯ খ্ৰীষ্টাব্দত মাধৱদেৱৰ জন্ম ক'ত হৈছিল লেটেকু পুখুৰী লখিমপুৰ মাধৱদেৱৰ পিতৃৰ নাম কি গোবিন্দগিৰি মাধৱদেৱৰ মাতৃৰ নাম কি মনোৰমা মাধৱদেৱৰ শিক্ষাগুৰুজনাৰ নাম কি আছিল ৰাজেন্দ্ৰ অধ্যাপক মাধৱদেৱৰ মৃত্যু কেতিয়া হৈছিল ১৫৯৪ খ্ৰীষ্টাব্দত মাধৱদেৱৰ মৃত্যু কোন স্থানত হৈছিল কোচবিহাৰত ৰাজসূয়া কাব্য আৰু জন্মৰ ৰহস্য কাৰ ৰচনা মাধৱদেৱৰ নামঘোষা কোনে ৰচনা কৰিছিল মাধৱদেৱেৰে নামঘোষাৰ আন এটা নাম কি হেজাৰী ঘোষা নামঘোষাত কিমানটা ঘোষা আছে 1000 ঘোষা আছে এই কুৱেশ্যনটো APSC যি ডিপাৰ্টমেণ্টেল এক্সাম হয় তাত আহিছিলে যে নামঘোষাত কিমানটা ঘোষা আছে 1000 ঘোষা নেক্সট কুৱেশ্যন মাধৱদেৱৰ নাট কেইখনৰ নাম লিখা অৰ্জুন ভঞ্জন চোৰ ধৰা পিম্পৰা গুচোৱা ভূমি লেটোৱা আৰু ভোজন বিহাৰ ভূষণ হৰণ কাৰ ৰচনা মাধৱদেৱৰ বৰগীতৰ সংখ্যা কিমান ১৫৭টা মাধৱদেৱে কোনখন পুথি চিলাৰায়ৰ পত্নী ৰাণী ভুৱনেশ্বৰীৰ আদেশত ৰচনা কৰিছিল ৰাজসূয়া কাব্য মাধৱদেৱে কোনখন পুথি চিলাৰায়ৰ পত্নী ৰাণী ভুৱনেশ্বৰীৰ আদেশত ৰচনা কৰিছিল ৰাজসূয়া কাব্য ভক্তি ৰত্নাৱলী আৰু নাম মালিকা কাৰ ৰচনা মাধৱদেৱৰ
আদিকান্ত ৰামায়ণ কোনে ৰচনা কৰিছিল? মাধৱদেৱে। ভাগৱত পুৰাণত কিমানটা স্কন্ধ আছে? 12টা স্কন্ধ আছে। কুমাৰ হৰণ কাব্য কাৰ ৰচনা? অনন্ত কণ্ডলীৰ। অসমীয়া ব্যাস কোন? ৰাম সৰস্বতী। বধ কাব্যৰ ৰচক কোন? ৰাম সৰস্বতী। ৰাম সৰস্বতীয়ে কোন গৰাকী ৰজাৰ অনুপ্ৰেৰণাত মহাভাৰতৰ শ্লোক অসমীয়ালৈ অনুবাদ কৰিছিল? নৰনাৰায়ণ। ৰাম সৰস্বতীৰ জনপ্ৰিয় কাব্যখনৰ নাম কি? ভীমচৰিত। অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন? ভট্টদেৱ। ভট্টদেৱৰ প্ৰকৃত নাম কি? বৈকুণ্ঠনাথ ভট্টাচাৰ্য। ভট্টদেৱৰ পিতৃৰ নাম কি? চন্দ্ৰ ভাৰতী। ভট্টদেৱক পণ্ডিত সমাজে কি কি উপাধিৰে বিভূষিত কৰিছিল? কবিৰত্ন আৰু ভাগৱত ভট্টাচাৰ্য। কথা গীতা, কথা ভাগৱত আৰু কথা ৰত্নাৱলী কোনে ৰচনা কৰিছিল? ভট্টদেৱে ৰচনা কৰিছিল। গোপাল আতা কাৰ শিষ্য আছিল? মাধৱদেৱৰ শিষ্য। কাল সংহিতৰ প্ৰৱৰ্তক কোন? গোপাল আতা। গোপাল আতাই বৈষ্ণৱ সমাজত কি ৰূপে খ্যাতি লাভ কৰিছিল? কথা সাগৰ ৰূপে খ্যাতি লাভ কৰিছিল। ভাগৱত আচাৰ্য কাৰ শিষ্য আছিল? হৰিদেৱৰ শিষ্য আছিল। পদগীতা কোনে ৰচনা কৰিছিল? গোবিন্দ মিশ্ৰই। কোনজন কবিয়ে নিজকে কবিৰত্ন সূত বুলি পৰিচয় দিছে? বিষ্ণু ভাৰতীয়ে। গুৰুচৰিত কোনে ৰচনা কৰিছিল? ৰামানন্দ দ্বিজে। গুৰুলীলা চৰিতখন কাৰ ৰচনা? ৰাম ৰায়ৰ ৰচনা। বনমালী দেৱ চৰিত কাৰ ৰচনা? ৰামাকান্তৰ। গোবিন্দ চৰিত পুথিখনৰ লেখক কোন? ভৱানন্দ দ্বিজ। ঠাকুৰ চৰিত কাৰ ৰচনা? বিদ্যানন্দ ওজাৰ। কিতাপত মঞ্জৰী কাৰ ৰচনা? বকুল কায়স্থৰ। ৰঘুনাথ মহন্তৰ পিতৃৰ নাম কি? কৃষ্ণনাথ। ৰঘুনাথ মহন্তৰ প্ৰথম ৰচনা কি? শত্ৰুঞ্জয়। ৰঘুনাথ মহন্তৰ শেষ ৰচনা কি? কথা ৰামায়ণ। শিশুপাল বধ কাৰ ৰচনা? হৃষ্ট ভট্টাচাৰ্যৰ ৰচনা। আহোম যুগৰ শ্ৰেষ্ঠ কবিজনৰ নাম কি আছিল? কবিৰাজ চক্ৰৱৰ্তী। কবিৰাজ চক্ৰৱৰ্তীৰ প্ৰকৃত নাম কি? ৰামনাৰায়ণ চক্ৰৱৰ্তী। তুংখুঙীয়া বুৰঞ্জীৰ প্ৰণেতা কোন? শ্ৰীনাথ দুৱৰা বৰবৰুৱা। তুংখুঙীয়া বুৰঞ্জী কেতিয়া প্ৰণয়ন হয়? 1803 চনত। ত্ৰিপুৰা বুৰঞ্জীৰ লেখকদ্বয়ৰ নাম কি? ত্ৰিপুৰা বুৰঞ্জীৰ লেখকদ্বয়ৰ নাম লিখা। ৰত্নকণ্ডলী আৰু অৰ্জুন দাস বৈৰাগী। ত্ৰিপুৰা বুৰঞ্জী কেতিয়া প্ৰণয়ন হয়? 1724 চনত। অসম বুৰঞ্জী পুথিৰ লেখকদ্বয়ৰ নাম কি? কাশীনাথ তামুলী ফুকন আৰু ৰাধানাথ বৰবৰুৱা। পুৰণি অসম বুৰঞ্জী সম্পাদনা কৰিছিল হেমচন্দ্ৰ গোস্বামীয়ে। চৰিত তোলা প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? মাধৱদেৱে। চৰিত পুথি কেই প্ৰকাৰৰ আৰু কি কি? চৰিত পুথি 2 প্ৰকাৰৰ, সেইকেইটা হ'ল পদ্য চৰিত আৰু গদ্য চৰিত। গদ্যত ৰচিত হোৱা প্ৰথম চৰিত পুথিখনৰ নাম কি? গুৰুচৰিত কথা। হস্তী বিদ্যাৰ্ণৱ আৰু ঘোঁৰা নিদান কোনে ৰচনা কৰিছিল? সুকুমাৰ বৰকাথে। লক্ষ্মী চৰিত কাৰ ৰচনা? জগন্নাথ দ্বিজৰ। বাইবেল কোনে কেতিয়া অসমীয়া ভাষালৈ অনুবাদ কৰে? আত্মাৰাম শৰ্মাই 1813 চনত। কালি ভাৰত বুৰঞ্জীৰ প্ৰণেতা কোন? দুতিৰাম হাজৰিকা। বেলিমাৰ বুৰঞ্জীৰ প্ৰণেতা কোন? বিশ্বেশ্বৰ বৈদ্যাধীপ। বুৰঞ্জী বিবেক ৰত্ন কোনে ৰচনা কৰিছিল? মণিৰাম দেৱানে। হেম সৰস্বতীয়ে কোনজন
ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? দুৰ্লভ নাৰায়ণৰ। হেম সৰস্বতীৰ হৰগৌৰী সংবাদ কিমানটা পদত ৰচিত? 899টা পদত। জয়দ্ৰথ বধ কাব্যখনৰ ৰচক কোন? কবিৰত্ন সৰস্বতী। হৰিবৰ বিপ্ৰই কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। অসমীয়া সাহিত্যৰ প্ৰথমগৰাকী বীৰ কাব্য ৰচক কোন? হৰিবৰ বিপ্ৰ। প্ৰাক-শংকৰী যুগৰ শ্ৰেষ্ঠ কবিজনৰ নাম কি? মাধৱ কন্দলী। মাধৱ কন্দলী কোনজন ৰজাৰ ৰাজকবি আছিল? বৰাহী ৰজা মহামাণিক্যৰ। মাধৱ কন্দলীয়ে জনসমাজত কি নাম পাইছিল? কবিৰাজ কন্দলী নাম পাইছিল। মাধৱ কন্দলীয়ে ৰচনা কৰা ৰামায়ণখনৰ নাম কি? সপ্তকাণ্ড ৰামায়ণ। মাধৱ কন্দলীৰ ৰামায়ণৰ প্ৰথম সম্পাদনা কোনে কৰিছিল? মাধৱচন্দ্ৰ বৰদলৈয়ে। অপ্ৰমাদী কবি কোন? মাধৱ কন্দলী। মাধৱ কন্দলীক অপ্ৰমাদী কবি বুলি কোনে অভিহিত কৰিছিল? শংকৰদেৱে। মাধৱ কন্দলীক অসমীয়া চৰ্চাৰ বুলি কোনে অভিহিত কৰিছিল? হেমচন্দ্ৰ গোস্বামীয়ে। শ্ৰীকৃষ্ণ কীৰ্তনৰ কবি কোন? বড়োচণ্ডী দাস। শ্ৰীকৃষ্ণ কীৰ্তনৰ কবি। গীত গোবিন্দ কাব্যৰ ৰচক কোন? জয়দেৱ। শূন্য পুৰাণ কোনে ৰচনা কৰিছিল? ৰামাই পণ্ডিতে ৰচনা কৰিছিল। শূন্য পুৰাণ গ্ৰন্থখন কোন দেৱতাৰ উল্লেখ আছে? ধৰ্ম দেৱতাৰ উল্লেখ আছে।